ৰাজ্যৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। পুৰণিকলীয়া কৃষি পদ্ধতিৰে কৃষি কৰ্ম কৰাৰ বাবে দেখা গৈছে আহিনৰ পথাৰত এতিয়া যি গেৰ ধৰা সময়, সেই গেৰ ধৰা সময়ত পানীৰ অভাৱৰ কাৰণে পথাৰত চিৰাল ফাট মেলিছে। আৰু এই মুহূৰ্তত মই আছো শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিঙত দেখা পোৱা গৈছে জকাইচুক পথাৰকে ধৰি ইয়াৰ যিসমূহ পথাৰ আছে সেই পথাৰসমূহত ইতিমধ্যে চিৰাল ফাট মেলিছে। আৰু মই পোনে পোনে সেই পৰিৱেশ দেখুৱাইছো, যিহেতু এয়া চাৰিঙৰ দিহিঙীয়া পথাৰ আৰু এই দিহিঙীয়া পথাৰত যি কৃষকৰ যি কষ্টোপাৰ্জিত যি শ্ৰম, সেই শ্ৰমৰ যি এক নমুনা, সেই নমুনা আমি দেখুৱাইছো যে ৰাজ্যত এটা জলসিঞ্চন বিভাগ আছে, কিন্তু সেই জলসিঞ্চন বিভাগৰ যি কৰ্ম, সেই কৰ্ম আমি দেখুৱাইছো। যিহেতু যি সময়ত ৰাজ্যৰ কৃষি বিভাগে দ্ৰুতৰপীয়া কৃষি পদ্ধতিৰ কথা কয়, কিন্তু সেই সময়তে এইসকল কৃষক ইতিমধ্যে চৰম দুৰ্দশাত ভুগিছে। তেওঁলোকৰ যি কষ্টোপাৰ্জিত শ্ৰম, সেই শ্ৰমৰ যি মূল্য, সেই মূল্য তেওঁলোকে এনেধৰণে পাইছে যে আহিনৰ পথাৰত এতিয়া চিৰাল ফাট মেলিছে। আৰু সেই দৃশ্য আমি দেখুৱাইছো। আৰু যিহেতু এতিয়া যিসমূহ কৃষি পথাৰ, সেই কৃষি পথাৰসমূহ গেৰ ধৰা সময়, আৰু এই গেৰ ধৰা সময়ত পৰ্যাপ্ত পানীৰ প্ৰয়োজন হয়, কিন্তু এই সময়তে যেতিয়া পথাৰত চিৰাল ফাট মেলে, তেতিয়া এই যিসমূহ ৰোৱা আছে, যিসমূহ পথাৰ আছে, সেই পথাৰসমূহ ইতিমধ্যে সেউজীয়াৰ পৰা ইতিমধ্যে দেখুৱাইছো সেই পৰিৱেশ। মই আপোনাৰ ওচৰত আহিছো, কি ক'ব? যিহেতু আপোনাৰ পথাৰত ইতিমধ্যে চিৰাল ফাট দিছে, গতিকে এই সময়টো গেৰ ধৰা সময়, কি ক'ব? হয়, জয় জয়তে মই NK টিভিলৈ স্বাগতম জনাইছোঁ আপোনাক। বিশেষকৈ এই প্ৰখৰ ৰ'দত আহি আমাৰ পথাৰসমূহ পৰিদৰ্শন কৰি আমাৰ সমূহ বিশেষকৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বুলি মই আশা ৰাখিলোঁ। ক'বলৈ মানে কি, আহিন মাহত এতিয়া আহিন মাহ সোমাইছে, পথাৰত সেউজীয়া হৈ গেৰ ধৰিব লাগে, গাখীৰতী হ'ব ধানৰ গেৰ, কিন্তু এতিয়া আমাৰ চৰম দুৰ্দশা। মানে এনেকুৱা ধৰণে ফাট মেলিছে, ইয়াত পথাৰত মানে জোতা পিন্ধি খোজকাঢ়িব পাৰি, এনেকুৱা পৰ্যায় পাইছেগৈ। গতিকে আমি আশা ৰাখোঁ, যদি অনাগত দিনত চৰকাৰে আমাৰ পথাৰসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰি, বিশেষকৈ চলাৰ ছিষ্টেমটো যদি কৰি দিয়ে, মানে বহুত উপকৃত, খৰচাও কম, মানে তেল চেলৰ কোনো কথা নাই, মানে প্ৰাকৃতিকভাৱে আমি পানীটো পাওঁ। গতিকে এই চৰকাৰলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই চেনেলৰ জৰিয়তে, যাতে ভৱিষ্যতে, এতিয়া আমি যি পাইছোঁ আৰু ভৱিষ্যত দিন যাতে আমাৰ কাৰণে ভাল হয়, কাৰণ আমি কৃষিজীৱী মানুহ, কৃষিৰ ওপৰতে আমি নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে সেইটোকে মই আশা কৰোঁ। হয়, নিশ্চয়। মই আপোনাৰ ওচৰত আহিছো, কি হ'ব? যিহেতু ৰাজ্যত এজন কৃষি মন্ত্ৰী আছে, এটা জলসিঞ্চন বিভাগ আছে, জলসিঞ্চন বিভাগৰ মন্ত্ৰী আছে, কিন্তু এনে অৱস্থাত আপোনালোকৰ যি এইসমূহ পথাৰ, এই পথাৰসমূহ চিৰাল ফাট দিছে। কৃষি বিভাগে দ্ৰুতপৰীয়া কৃষি পদ্ধতিৰ কথা কয়, কিন্তু আপোনালোকে ইয়াত শালি ধানৰ খেতিয়ে কৰিব পৰা নাই। কাৰ ভুলৰ কাৰণে এই বিষয় গোটেই বিষয়টোৱে হৈছে যে কৃষি বিভাগৰ মানে ভুল সিদ্ধান্তৰ ফলতে আজি আমাৰ প্ৰকৃত যিখিনি কৃষক, এই প্ৰকৃত যিখিনি কৃষক, সেইখিনি সদায় বঞ্চিত হৈ আহিছে। আৰু প্ৰকৃত যিখিনি উপভোগ কৰিব লাগে, সেইখিনি উপভোগ কৰিবলৈ আমাৰ প্ৰকৃত শিক্ষকসকলে উপকৃত হ'ব পৰা নাই। তাৰ কাৰণে আপোনাৰ এতিয়া চাওক, এই যি সময়ত ধানৰ গেৰ ধৰিব সময়, পুলি পোখা বৃদ্ধিৰ সময়, সেই সময়ত যদি পথাৰত এনেকুৱা ধৰণৰ ফাট মেলে, তেতিয়াহ'লে সেই কৃষকে কি আশা কৰিব? কাৰণ এইখিনি প্ৰকৃত কৃষকখিনিয়ে এই খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে কামখিনি কৰি থাকে। আৰু গতিকে আজি এনেকুৱা এটা অৱস্থাত চৰকাৰে মানে মহানগৰত খেতি কৰিলে অভিজ্ঞতা নাপায়। আজি আপোনালোকে এই ৰ'দত থাকি যিটো অৱস্থা হৈছে, কৃষিমন্ত্ৰীক কি ক'ব আপোনালোকে? কৃষিমন্ত্ৰীয়ে আচলতে একো কাম নাই। প্ৰকৃত কৃষকৰ কাৰণেই কৃষিমন্ত্ৰী, তেওঁলোক মানে ডাঙৰ ডাঙৰ কৃষকসকল, যিসকলে মানে পাবত গজা কৃষক, সেইসকলৰ কাৰণেই বিভাগটো আছে আৰু মন্ত্ৰীও আছে। জলসিঞ্চন বিভাগক সেই মানে কাগজৰ বাঘ। আজি এইখন ইমান বৃহৎ পথাৰ চাওক আপোনালোকে, একেবাৰে মৃতক নদীৰ কিনাৰৰ পৰা এই নগাআলিৰ 7-8খন গাঁৱৰ মাজত থকা পথাৰ। গতিকে ইয়াত সুবিধাও আছিলে, গতিকে সেই সুবিধাখিনি নাই, চৰকাৰে দিয়া নাই। কিন্তু অথচ জলসিঞ্চনৰ নামত কোটি কোটি টকা খৰচ কৰি আছে। হয়, নিশ্চয়কৈ ইয়াৰ কৃষকসকলৰ ক্ষোভ আছে, যিহেতু আহিনৰ পথাৰ এতিয়া গেৰ ধৰা সময় ইয়াৰ কৃষিসমূহ, কিন্তু এই সময়তে যি কৃষকৰ যি পথাৰ, কৃষক পথাৰত যিহেতু চিৰাল ফাট মেলিছে, আৰু এই চিৰাল ফাটৰ কাৰণে ইতিমধ্যে যিসমূহ ইয়াৰ শালি ধান দেখিছে, শালি ধানসমূহ ইতিমধ্যে ধান খেৰলৈ পৰ্যবেক্ষিত হৈছে। মই খুৰী আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? যিহেতু আপোনালোকে ইমান কষ্ট কৰি খেতি কৰিছিলে, কৃষি কৰ্ম কৰিছিলে, ইয়াত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ কাৰণে এতিয়া চিৰাল ফাট দিছে, আৰু এই সময়তে গেৰ ধৰা এটা সময়, কি কাৰণে এই গোটেই পৰিৱেশটো হ'বলৈ পাইছে? ইয়াৰ কাৰণে প্ৰথমতে আমি চৰকাৰকে জগৰীয়া কৰিব লাগিব। যিহেতু জলসিঞ্চন এটা বিভাগ আছে,
এটা কৃষি বিভাগ আছে। এই কৃষি বিভাগ জলসিঞ্চনৰ বিভাগৰ গাফিলতিৰ বাবে আজি আমাৰ কৃষকৰ এনেকুৱা অৱস্থা হৈছে। অসম চৰকাৰ প্ৰত্যক্ষ কৰিব ইয়াৰ যোগেদি এই যে পানীৰ আমি অতি সোনকালে পানীৰ ব্যৱস্থা কৰিবলৈ আমি অসম চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে ৰাজ্যৰ এটা জলসিঞ্চন বিভাগ আছে। সেই জলসিঞ্চন বিভাগটোৰ চৰম দায়িত্বহীনতাৰ কাৰণে এতিয়া অসমৰ যিসকল কৃষক আছে কৃষকসকল চৰম দুৰ্দশাত ভুগিছে। আৰু এই আহিনৰ বতৰত পথাৰত চিৰাল ফাট মেলিছে। যিহেতু এতিয়া যিসমূহ আমি কৈছোঁ ইতিমধ্যে যিসমূহ কৃষি সেই কৃষিসমূহ ইতিমধ্যে গেৰ ধৰা সময়। এই গেৰ ধৰা সময়তে যিহেতু কৃষকৰ পথাৰত চিৰাল ফাট মেলিছে, এই চিৰাল ফাটে কিন্তু ভৱিষ্যতৰ দিনত যে এটা অশনি সংকেত কঢ়িয়াই আনিব সেয়া কিন্তু ইয়াৰ পৰা প্ৰতীয়মান হৈছে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৰাজ্যৰ যিহেতু এটা কৃষি বিভাগ আছে, সেই কৃষি বিভাগে হওক বা যিগৰাকী কৃষি মন্ত্ৰী আছে, সেই কৃষি মন্ত্ৰীগৰাকীয়ে এইসকল কৃষকৰ যি দুৰ্দশাগ্ৰস্ত তেনেকুৱা যি কৃষি পদ্ধতিয়ে বৰ্তমানে তেওঁলোকে কৃষি কৰ্ম কৰি আছে, সেই কৃষি কৰ্ম উন্নত কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।